নমস্কাৰ, আজি মই সম্পূৰ্ণ বইল আৰু পোৰা আঞ্জাৰে মোৰ দুপৰীয়াৰ থালিখন ৰেডি কৰিছোঁ। ইয়াত আছে বেঙেনা পিটিকা, মাছ পিটিকা আৰু আলু পিটিকা। লগতে আছে বইল দালি আৰু জাতিলাওৰ বইল। এয়া তাৰ কাৰণে মই ল'লোঁ মাছ কেইটামান পুৰি ল'লোঁ আৰু আনফালে দুটা বেঙেনা ৰেডি কৰি ল'লোঁ, সেয়াও মই পুৰি ল'লোঁ। এফালে মই জলকীয়া যি গ্ৰীণ জলকীয়া সেইকেইটাও মই পুৰি ল'লোঁ। পুৰি ল'লে যিহেতু ইয়াৰ ফ্লেভাৰটো ভাল লাগে, যিহেতু ৰেচিপিটোৱে পুৰা হয়। আৰু এয়া হৈছে আলুকেইটা মই প্ৰথমতে বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পাছত এনেকৈ মই পুৰি লৈছোঁ, যিহেতু কোনো অসুবিধা নাই পুৰাৰ, তো সেনেদৰে পুৰিলে খায়ো ভাল লাগে। আৰু কেতিয়াবা মই আলুকেইটা বইল কৰি বাকলি গুচাইও এনেকৈ পুৰি লওঁ, তেনেকৈও ডাইৰেক্ট স্ম'ক ফ্লেভাৰটো আহি যায়। এইফালে হৈছে জাতিলাও মই কেৰাহীত দি দিছোঁ কেইটামান আলুৰ লগত। ইয়াত কোনো তেল ব্যৱহাৰ কৰা হোৱা নাই। এয়া হৈছে আদা নহৰু আৰু লগতে অকণমান দিম মই পানী। অকণমান পানী দি এতিয়া মই লৰাই ঢাকনখন লগাই দিম। অকণমান নিমখ দিলোঁ। ঢাকনখন লগাই দিলোঁ আৰু এইফালে দিছোঁ মই কুকাৰত দালি, মগুৰ দালি আৰু মচুৰ দালি, আৰু লগতে দিছোঁ এয়া হৈছে আমি যিহেতু চজিনা খাওঁ, চজিনা গছৰ পাত। এতিয়া যিহেতু চজিনা নাই, চজিনা গছৰ পাতটো কি হয়, আমাৰ যি ৰিংকলছ পৰে মুখত, সেই ৰিংকলছবিলাক ৰিডিউচ কৰাত সহায় কৰে। আৰু ইয়াতে অকণমান দিলোঁ মই নিমখ আৰু হালধি। সেইকাৰণে আমি মাজে মাজে এই চজিনা গছৰ পাতটো খাব লাগে। বয়স অহাৰ লগে লগে মানুহৰ বয়সৰ চাপ বহে, ৰিংকলছ আহে, হয়নে নহয়? সেইকাৰণে কেতিয়াবা আমি এনেদৰে খালে ভাল হয়। আৰু এইফালে মোৰ জাতিলাও সিজিয়ে গৈছে, বইল এখন জাতিলাও কিন্তু খুব ভাল পাওঁ। আৰু এইফালে মই দিছোঁ মাছ পিটিকাত অলপ পিঁয়াজ, চবফালে দিলোঁ পিঁয়াজ, আলু পিটিকাটো দিছোঁ পিঁয়াজ, আৰু এতিয়া দিলোঁ অলপ ধনিয়া। এতিয়া ধনিয়া দি পিঁয়াজ আৰু ধনিয়া দি এতিয়া নিমখো দিওঁ লগতে, আৰু এতিয়া মই ভালদৰে পিটিকি ল'ম। ইয়াত ল'লোঁ মই আলু পিটিকা, এয়া মাছ পিটিকা, এয়া হৈছে বেঙেনা পিটিকা। এই তিনিটা ৰেচিপি মোৰ ৰেডি হৈ গ'ল, আৰু দালিও ৰেডি হৈ গৈছে, আৰু জাতিলাওৰ আঞ্জাখনো মোৰ ৰেডি হৈ গ'ল, আৰু এইফালে মোৰ ভাতো ৰেডি হৈ গৈছে। এই ভাত এবাতি মই গৰমে গৰমে থালৰ ওপৰত পাৰি দিলোঁ, আৰু এয়া জাতিলাও দিছোঁ, যিটো মই বইল কৰিছিলোঁ। তাতে কোনো মা মছলা মই ব্যৱহাৰ কৰা নাই আদা নহৰুৰ বাহিৰে। আৰু এয়া হৈছে দালি, যিটো মই চজিনা গছৰ পাতৰ লগত বনাইছিলোঁ। এয়া হৈছে আলু পিটিকা, যিটো খাই সঁচাকৈ মই ভাল পাওঁ, আৰু এয়া হৈছে মাছ পিটিকা। বতৰৰ এনে ঠাণ্ডা দিনত এনেকৈ খাই যিহেতু ভাল লাগে, তো এয়াই হৈছে বেঙেনা পিটিকা। এনেদৰে আজি মোৰ ৰেচিপিটো ৰেডি কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে আজি মোৰ এই থালিখন দেখি ভাল পাইছে, আৰু খাবলৈও সঁচাকৈ বহুত জুতি লগা হয়। আৰু যদিহে আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈ নতুন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।